আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। মোৰ অতি মৰমৰ ভাই ভনীসকল, আমি হাই সেকেন্ডাৰী পঢ়ো, ডিগ্ৰী কৰোঁ, মাষ্টাৰ ডিগ্ৰী কৰোঁ, পিছত আকৌ চাকৰিৰ কাৰণে 2-3 বছৰ দৌৰি থাকোঁ, প্ৰায় 30-35 বছৰ হৈ যায়। পিছত বহুতে চাকৰি নাপাওঁ, ফ্ৰাষ্ট্ৰেশ্যনত ভুগি থাকোঁ। আজিৰ যুগত আনএমপ্লয়মেণ্ট ইমান হাই, আপুনি চাকৰি পোৱাটো বহুত মুস্কিল, বা সৰু এটা চাকৰি পালেও সেই চাকৰিক আমি আণ্ডাৰ এষ্টিমেট কৰোঁ। এই যে আমাৰ সময় যাই আছে, মই সকলোকে অনুৰোধ কৰিব বিচাৰিম, আমি নতুন নতুন আইডিয়া কৰিব লাগে। আজিৰ যুগত সায়েন্স এণ্ড টেকনলজিৰ যুগ, মোবাইল আছে, আপোনাৰ আমাৰ হাতত টেবলেট আছে, আইপেড আছে, কম্পিউটাৰ আছে। আমি বিভিন্ন ধৰণৰ এপ্লিকেশ্যনৰ জৰিয়তে আমি কিন্তু ইনকাম কৰিব পাৰিম। 1 নম্বৰ। 2 নম্বৰ কথা, আমি বিভিন্ন ধৰণৰ বিজনেছ কৰিব পাৰি। 10,000, 20,000 বা 25,000 বা 30,000 টকা দিয়ে আমি সৰু এটা বিজনেছ এটা ষ্টাৰ্ট কৰিলো। 2 বছৰ 3 বছৰ পিছত কিন্তু সেই বিজনেছটো সৰু নাথাকে, ডাঙৰ হৈ যাব। অৰ্থাৎ ৰুম ৱাজ নট এ বিল্ড ইন এ ডে। ৰুম নগৰ এদিনে হোৱা নাছিল, সোমাই লৈছিল। সেইকাৰণে আমি সকলোৱে ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে, ডিপেণ্ডেণ্ট হ'ব নালাগে। আমি সেইটোতো বেছি লাজৰ কথা, যিটো ডিপেণ্ডেণ্ট হোৱা। ইণ্ডিপেণ্ডেণ্ট 1,000 টকা বা 500 টকা বা 300 টকা নিজে ইনকাম কৰিলেও ইণ্ডিপেণ্ডেণ্ট যিটো মজা, যিটো ভাল বা আনন্দ, সেইটো কিন্তু ডিপেণ্ডেণ্টত নাই। অৰ্থাৎ ইণ্ডিপেণ্ডেণ্টত মজা বেছি। তো সেইকাৰণে সকলোকে অনুৰোধ কৰিম, 20,000 হওক, 30,000 টকা দি আমি জব, আজিকালি বহুত জবৰ কাৰণে চেষ্টা কৰিছে, জব পোৱা নাই, বা প্লেন এৰ কাৰণে চেষ্টা কৰিছে, কিন্তু প্লেন এৰ ছাকচেছ হোৱা নাই, প্লেন বি কৰিব লাগে। তো সেইকাৰণে সময় অতিবাহিত কৰিব নালাগে। সেইকাৰণে আমাৰ 25 বছৰ, 30 বছৰ, 35 বছৰ হৈ গৈছে, বহুত মেছেজ পাওঁ মই, মেছেঞ্জাৰত, ফেচবুকত, ইনষ্টাগ্ৰামত মেছেজ পাওঁ, ফ্ৰাষ্ট্ৰেশ্যনত ভুগি আছে। মই সকলোকে অনুৰোধ কৰিম, আমি এণ্টাৰপ্ৰেনৰ হ'ব লাগে, আমি নতুন বিজনেছ ইষ্টাব্লিছ কৰিব লাগে। লাজ শৰমৰ কথা কওঁ, লাজৰটো সেইটো কথা যে আমি ডিপেণ্ডেণ্ট হওঁ, মা বাবাৰ ওপৰত, মা দেউতাকৰ ওপৰত বা বেলেগৰ ওপৰত বোজা হোৱা, সেইটোহে বেছি লাজৰ কথা। সৰু এটা বিজনেছ হ'লেও যিমান ডিগ্ৰী নাথাকক কিয়, BA হওক, MA হওক, আমি যে এনেকুৱা চাকৰি পিছে দৌৰিব নালাগে, নিজে ইণ্ডিপেণ্ডেণ্ট হোৱাৰ কাৰণে চেষ্টা কৰিব লাগে। সকলোকে অনুৰোধ কৰিম, আজিৰ যুগত, সায়েন্স এণ্ড টেকনলজিৰ যুগত বহুত আপোনাৰ আছে, নিজৰ মাইণ্ড এপ্লাই কৰি আমি ইনকাম কৰিব পাৰোঁ। সেইকাৰণে সকলোকে অনুৰোধ কৰিম, ইমান ফ্ৰাষ্ট্ৰেশ্যন হৈ লাভ নাই। নিজৰ প্লেন এ কাম হোৱা নাই, প্লেন বি এপ্লাই কৰিব লাগে। বহুতে মোৰ ক্লাছমেট, ইভেন কি মোৰ আপোনাৰ সৰি মোৰ ক্লাছমেট, আপোনাৰ ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী, মোৰ হোষ্টেলমেট, এতিয়ালৈকে সিহঁতে দেউতাকৰ হোটেলত খাই আছে। অৰ্থাৎ ডিপেণ্ডেণ্ট হৈ আছে, ইণ্ডিপেণ্ডেণ্ট এতিয়ালৈকে হোৱা নাই। তাৰ মতলব কি, প্লেন এ কাম হোৱা নাই, প্লেন বি কৰিব লাগে। সেইকাৰণে সকলোকে অনুৰোধ কৰিম, আমি সৰু এটা বিজনেছৰ জৰিয়তে কিন্তু আমি স্বাৱলম্বিত হ'ব পাৰিম বা ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰিম। সকলোকে অনুৰোধ কৰিম, আমি সৰু বিজনেছৰ পৰা ষ্টাৰ্ট কৰি আমি নিজে এমপ্লয়ড হ'ব লাগে, আনএমপ্লয়মেণ্ট হৈ থাকিব নালাগে।